এজনে প্ৰশ্ন কৰিলে পছন্দ কষ্ট কি উত্তৰ আহিল গোটেই ৰাতি উজাগৰে থাকি ভাল পাই যোৱা আৰু সেই ভাল পোৱাৰ বিনিময়ত যি অৱহেলা পাবা তাৰ নামে পছন্দ কষ্ট। নিজৰ স্বভাৱ সেই চাকিটোৰ দৰে কৰা যিটোৱে এজন ৰজাৰ ঘৰত যিমান পোহৰ দিয়ে সিমানখিনি পোহৰ এজন দুখীয়াৰ ঘৰতো দিয়ে। শত্ৰু বনাবলৈ আপোনাৰ কাজিয়া কৰাৰ দৰকাৰ নাই। ভাল কাম কৰি যাওক, চাব নিজে নিজেই আপোনাৰ শত্ৰু উৎপন্ন হ'ব। আমি যাৰ বাবে নিজৰ সকলো উজাৰি দিছোঁ তেওঁলোকে কেৱল আমাৰ ভুল ক্ষতিৰ তালিকা বনাব আৰু ভুলবোৰে ক্ষতিপূৰণ দিব আৰু একো মনত নাথাকে। এইটোৱে বাস্তৱ। পুৰুষে তেওঁৰ প্ৰথম প্ৰেমিকাৰ দৰে দ্বিতীয় কোনো নাৰীক ভাল পাব নোৱাৰে। সফলতাৰ অবিহনে এই ভদ্ৰ সমাজত ল'ৰাবোৰৰ কোনো মূল্য নাই। কি ভাবিছে মানুহৰ উপকাৰ কৰি মহান হৈ যাব? ভুল ভাবিছে। এই স্বাৰ্থপৰ দুনিয়াত কাম হৈ গ'লে সকলোৱে আপোনাক পাহৰি যাব। মানুহৰ প্ৰতি মানুহৰ বিশ্বাস যেতিয়া কমি যোৱা আৰম্ভ কৰিলে তেতিয়া দৰ্জাৰ আৱিষ্কাৰ হ'ল। মানুহে যেতিয়া বিশ্বাসৰ ওপৰত আঘাত কৰা আৰম্ভ কৰিলে তেতিয়াই তলাৰ আৱিষ্কাৰ হ'ল। আৰু যেতিয়া মানুহৰ ওপৰত মানুহৰ বিশ্বাস একেবাৰে শেষ হ'ল তেতিয়াই CCTV কেমেৰা আৱিষ্কাৰ হ'ল। কিছুমান মানুহৰ স্বভাৱ কেতিয়াও সলনি নহয়। তেওঁলোকক যিমান ভালপোৱা দিলেও তেওঁলোকে স্বাৰ্থপৰ হৈয়ে থাকিব। যিমান দিনলৈকে তাৰ প্ৰয়োজনত থাকিব সিমান দিন তাৰ প্ৰিয়জন হৈ থাকিব। মন কেতিয়াও নেভাঙে, যিটো ভাঙে সেইটো হ'ল বিশ্বাস। মানুহে যিমানেই দামী পোছাক পিন্ধক, যিমানেই মেকআপ কৰক, তেওঁৰ আচল সৌন্দৰ্য লুকাই থাকে তেওঁৰ চৰিত্ৰ, ব্যৱহাৰ আৰু কৰ্মত। স্ত্ৰীৰ শৰীৰত এই তিনিটা লক্ষণ দেখিলে বুজিব আপুনি বহুত ভাগ্যৱান। যিজনী স্ত্ৰী ৰূপচৰ্চাৰ প্ৰতি ইমান আগ্ৰহী নহয়, যিজনী স্ত্ৰীয়ে ঘৰৰ কথা বাহিৰত কৈ নুফুৰে, যিজনী স্ত্ৰীয়ে কেতিয়াও মিছা কথা নকয়। ছোৱালীবোৰ দেখাত ধুনীয়া নহ'লে কোনেও কাষত নাহে আৰু ল'ৰাবোৰ অৰ্থ নাথাকিলে কোনেও কাষত নাহে। এনেকুৱা মানুহক সদায় সন্মান কৰিব। যাৰ লগত বেয়া ব্যৱহাৰ কৰিলেও তেওঁলোকে আপোনাৰ লগত বেয়া ব্যৱহাৰ নকৰে। ভুল মানুহক ভাল পোৱা আৰু সময় পাৰ হৈ যোৱাৰ পিছত শস্য ৰোপণ কৰি ভাল ফল আশা কৰা একেই কথা। যাক কান্দিলেও নোপোৱা তাক হাঁহি হাঁহি মুক্ত কৰি দিয়া। ইয়াৰ পৰা তোমাৰ কষ্ট কিছু পৰিমাণে বেছি হ'ব, কিন্তু আত্মসন্মান বাচি যাব। কাকো ইমানখিনি আঘাত নকৰিবা যিমানখিনি আঘাত কৰিলে ভুল বুজাৰ পিছত ঘূৰি অহাৰ ৰাস্তাটো যাতে বন্ধ হৈ যায়। বাস্তৱতা মানি ল'ব শিকি গ'লে সহজতে সুখী থাকিব পৰা যায়। নিজকে কেতিয়াও আনৰ আগত ভাঙি পাতি প্ৰকাশ কৰাটো উচিত নহয়। ইয়াৰ ফলত অৱহেলা বাঢ়ি যায়। মনৰ কথা আনক নোকোৱাটোৱে ভাল, কাৰণ মন সলনি হৈ যায় কিন্তু কথা ঘূৰাই লোৱা নাযায়। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।